অসম চৰকাৰে যি চাহ জনগোষ্ঠীৰ মেগা ঝুমুৰ নৃত্যটি অহা 24 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী সৰু হোজাইত চাহ জনগোষ্ঠীয় ঝুমুৰটি বিশ্ব দৰবাৰত মানে প্ৰতিষ্ঠা কৰিব লৈছে। তাত আমাৰ তিতাবৰত LAC আমাৰ কৈছিলো যে আমি নামৰ তালিকাটো আমাৰ যিসকল নাচনী ঢুলীয়া যিসকল শিল্পী আমাৰ তালিকাটো আমি জিলা প্ৰশাসনক যোৰহাট জিলা প্ৰশাসনক আমি বাৰংবাৰ আমি বিচাৰি আছো, কিন্তু আজি তাৰিখলৈকে কিন্তু যোৰহাট জিলা উপায়ুক্ত আয়ুক্ত গৰাকীয়ে আমাকে নিকাভাৱে হোৱা যেটো কৈ আছে তেখেতলোকে এই নিকাভাৱে হোৱা আমাৰ তালিকাটো আমাক আজিলৈকে দেখাব পৰা নাই। আমি আজি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা যোৰহাট জিলাৰ সাধাৰণ পৰিষদ সভাত আমি সিদ্ধান্ত লৈছো যে অহা 48 ঘণ্টাৰ ভিতৰত কিন্তু আমাৰ যি তিতাবৰ LACৰ ভিতৰত যিসকলৰ নাচনী ঢুলীয়া যিবোৰ নামৰ তালিকাটো যদি আমাক 48 ঘণ্টাৰ ভিতৰত এই নামৰ তালিকাটো নিদিয়ে আমি চাহ জনগোষ্ঠী আমাৰ আৰ্টছৰ যিসকল কৰ্মী আছে সেই আৰ্টছৰ কৰ্মীসকলে তাত মানে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে বা নাচনী ঢুলীয়া হিচাপে আছে একেলগে অনুৰোধ জনাইছে আমি সিদ্ধান্ত লৈছো যে তেখেতলোকৰ এই অনুষ্ঠানটো আমাৰ এই ঝুমুৰ অনুষ্ঠানটোত তেখেতলোকে তাত যোৱাৰ পৰা কিন্তু বিৰত থাকিব, এইটো কিন্তু স্পষ্ট কৰি দিছো আমি। অসম চৰকাৰে যি চাহ জনগোষ্ঠীৰ মেগা ঝুমুৰ নৃত্যটি অহা 24 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী সৰু হোজাইত চাহ জনগোষ্ঠীয় ঝুমুৰটি বিশ্ব দৰবাৰত মানে প্ৰতিষ্ঠা কৰিব লৈছে। তাত আমাৰ তিতাবৰত LAC আমাৰ কৈছিলো যে আমি নামৰ তালিকাটো আমাৰ যিসকল নাচনী ঢুলীয়া যিসকল শিল্পী আমাৰ তালিকাটো আমি জিলা প্ৰশাসনক যোৰহাট জিলা প্ৰশাসনক আমি বাৰংবাৰ আমি বিচাৰি আছো, কিন্তু আজি তাৰিখলৈকে কিন্তু যোৰহাট জিলা উপায়ুক্ত আয়ুক্ত গৰাকীয়ে আমাকে নিকাভাৱে হোৱা যেটো কৈ আছে তেখেতলোকে এই নিকাভাৱে হোৱা আমাৰ তালিকাটো আমাক আজিলৈকে দেখাব পৰা নাই। আমি আজি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা যোৰহাট জিলাৰ সাধাৰণ পৰিষদ সভাত আমি সিদ্ধান্ত লৈছো যে অহা 48 ঘণ্টাৰ ভিতৰত কিন্তু আমাৰ যি তিতাবৰ LACৰ ভিতৰত যিসকলৰ নাচনী ঢুলীয়া যিবোৰ নামৰ তালিকাটো যদি আমাক 48 ঘণ্টাৰ ভিতৰত এই নামৰ তালিকাটো নিদিয়ে আমি চাহ জনগোষ্ঠী আমাৰ আৰ্টছৰ যিসকল কৰ্মী আছে সেই আৰ্টছৰ কৰ্মীসকলে তাত মানে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে বা নাচনী ঢুলীয়া হিচাপে আছে একেলগে অনুৰোধ জনাইছে আমি সিদ্ধান্ত লৈছো যে তেখেতলোকৰ এই অনুষ্ঠানটো আমাৰ এই ঝুমুৰ অনুষ্ঠানটোত তেখেতলোকে তাত যোৱাৰ পৰা কিন্তু বিৰত থাকিব, এইটো কিন্তু স্পষ্ট কৰি দিছো আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।